অলপতে অনুষ্ঠিত হয় ব্ৰিটেইন অসম সাহিত্য সভাৰ ২৭ সংখ্যক অধিৱেশন কিংছ লেংলিত দিনজোৰা কাৰ্যসূচীৰে উলহ মালহেৰে উদযাপন কৰা হয় এই কাৰ্যসূচী পতাকা উত্তোলন কৰে সভাৰ প্ৰাক্তন উপসভাপতি মৃণালিনী দেৱীয়ে প্ৰবাসী অসমবাসীয়ে গায় চিৰ চেনেহী মোৰ ভাষা জননী গীত ভাষণত মৃণালিনী দেৱীয়ে সন্তানক অসমীয়া ভাষা শিকাবলৈ আহ্বান জনায় ব্ৰিটেইন অসম সাহিত্য সভাৰ সভানেত্ৰী গীতা বৰুৱা মুখ্যমন্ত্ৰী ৰসৰাজৰ প্ৰতিমূৰ্তি জিলা পুথিভঁৰালৰ সন্মুখত স্থাপন কৰিবলৈ তেওঁ আহ্বান জনায় এই অনুষ্ঠান পৰিচালনা কৰে মঞ্জিৰা চৌধুৰী আৰু ভানুশ্ৰী মেধিয়ে